মহোদয়া ডক্টৰ শোভাৰাণী শৰ্মা বৰকটকী বাইদেউ, মহাবিদ্যালয়ৰ মোৰ শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ, মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা চৰাৰ দ্বিতীয়লানি বক্তৃতা অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আজিৰ এই বক্তৃতা অনুষ্ঠানখনি আমাৰ জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালীন সভাপতি প্ৰয়াত ভদ্ৰেশ্বৰ গগৈ স্মাৰক বক্তৃতা অনুষ্ঠান হিচাপে তেখেতৰ স্মৃতিত আমি এই বক্তৃতা অনুষ্ঠানটি উৎসৰ্গা কৰিছো। গতিকে এই আপাহতে মই উদ্যোক্তাসকলৰ তৰফৰ পৰা তথা জয়া গগৈ মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ প্ৰতিষ্ঠাকালীন সভাপতি প্ৰয়াত ভদ্ৰেশ্বৰ গগৈ দেৱলৈ আমাৰ সশ্ৰদ্ধ নমস্কাৰ আৰু শ্ৰদ্ধা জনাই আমাৰ এই অনুষ্ঠান ভাগ আৰম্ভ কৰিবলৈ আগবাঢ়িছো। আজিৰ বক্তৃতাৰ বিষয়বস্তু হ'ল মামণি ৰয়ছমৰ উপন্যাসত নাৰী চৰিত্ৰ, আৰু বক্তা হিচাপে আমাক এই অনুষ্ঠানটি বক্তব্য দাঙি ধৰিব আমাৰ মহাবিদ্যালয়ৰে ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা ডক্টৰ আছফি বেগম বাইদেৱে। আমাৰ সকলোৰে জ্ঞাত যে আছফি বেগম বাইদেৱে এই মামণি ৰয়ছম গোস্বামী আৰু অনিতা দেশাইৰ উপন্যাসত নাৰী চৰিত্ৰৰ ওপৰত গৱেষণা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। গতিকে মই উদ্যোক্তাসকলৰ হৈ বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ গোলাপ বৰা ছাৰক দুআষাৰ মন্তব্যৰে অনুষ্ঠানটি আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাইছো। বৰা ছাৰ। শুনা হৈছেনে বাৰু মোৰ মাতটো? হয় ছাৰ। Good afternoon to all of you. বাইদেউ, সহকৰ্মী মৰমৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষকসকল, আজি এই শুভ দিনত শুভ বাৰত আমাৰ জয়া গগৈ মহাবিদ্যালয়ৰ কেপ্টেইন জিন্তু গগৈ লাইব্ৰেৰী উদ্যোগত আৰু মহাবিদ্যালয়ত পৰিয়ালৰ সকলোৰে সহায় সহযোগত এই বক্তৃতা অনুষ্ঠান প্ৰতিষ্ঠাকালীন আমাৰ পৰিচালনা কমিটিৰ সভাপতি প্ৰয়াত ভদ্ৰেশ্বৰ গগৈ স্মাৰক বক্তৃতা অনুষ্ঠানৰ দ্বিতীয়লানি বক্তৃতা অনুষ্ঠান। বিষয়ে আমি জানিছো যে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী চৰিত্ৰৰ এক সমালোচনাত্মক বিশ্লেষণ। ইতিমধ্যে আমন্ত্ৰিত বক্তা উল্লেখ কৰা আছে ডক্টৰ আছফি বেগম। গতিকে এই অনুষ্ঠানত উপস্থিত সকলোকে মোৰ মৰম শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছো। এই শুভ মুহূৰ্ততে মনত পৰিছে আমাৰ পৰিচালনা কমিটিৰ প্ৰথম প্ৰতিষ্ঠাকালীন সভাপতি প্ৰয়াত ভদ্ৰেশ্বৰ বৰ্তালৈ। তেখেতে আমাৰ সেই প্ৰাৰম্ভিক অৱস্থাত সুখে দুখে প্ৰতিটো মুহূৰ্ততে আমাৰ লগত থাকি আমাক সহায় সহযোগিতা কৰি মহাবিদ্যালয়খন আগবাঢ়ি যোৱাত সহায় কৰিছিলে। এই শুভ মুহূৰ্তত তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছো আৰু তেখেতৰ আত্মাক শান্তি কামনা কৰিছো। দ্বিতীয়তে, এখন সমাজ প্ৰগতিশীল দিশত বা উন্নত শিখৰলৈ আগবাঢ়ি যাবলৈ হ'লে পুৰুষৰ সমান্তৰালকৈ নাৰীৰো অৱদান আমি নিশ্চয় স্বীকাৰ কৰিব লাগিব। গতিকে আমাৰ ভাৰতবৰ্ষত অতীত কালত আমি দেখিছিলোঁ বা আমি পঢ়িবলৈ পাইছোঁ যে আমাৰ সমাজখনত মহিলাতকৈ পুৰুষসকল বেছি আগবঢ়া আছিল বা পুৰুষৰ সমান্তৰালকৈ নাৰীসকল আগবাঢ়ি যাব নোৱাৰিছিল। বিভিন্ন কাৰণত শিক্ষা দীক্ষাৰ পিছ পৰি আছিল, সমাজত অন্ধবিশ্বাস আছিল। কিন্তু আধুনিক যুগত যেতিয়া আমাৰ যিবিলাক ছুপাৰষ্টিশ্যন বা অন্ধবিশ্বাস আছিলে সেইবিলাক লাহে লাহে কমি আহিছে আৰু নাৰীসকল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে। গতিকে নাৰীসকলেও পুৰুষৰ সমান্তৰালকৈ আমাৰ সমাজলৈ অৰিহণা আগবঢ়াই আমাৰ সমাজখনক সভ্যতাৰ দিশত আগবাঢ়ি যোৱাত সকলো দিশতে সহায় কৰিছে। তাৰ এটা জ্বলন্ত উদাহৰণ হ'ল আমাৰ মামণি ৰয়ছম গোস্বামী বাইদেউ। চমুকৈ মামণি বাইদেউ বুলি আমি কওঁ। আমাৰ সকলোৰে ভিত্তিক শিক্ষাবিদ শান্তি বাহক মামণি বাইদেউক এই মুহূৰ্তত স্মৰণ কৰিছোঁ। তেখেতে 1983 চনত সাহিত্য একাডেমী বঁটা পাইছে, জ্ঞানপীঠ বঁটা পাইছে আৰু তেখেতৰ বিভিন্ন গ্ৰন্থসমূহ ইংৰাজীলৈ অনুবাদ হৈছে। গতিকে তেখেতৰ উপন্যাসবিলাক আমি পঢ়িছোঁ, আমাৰ সহকৰ্মীসকলে কৰিছে।
এই উপন্যাসৰ নাৰী চৰিত্ৰৰ ওপৰত। গতিকে ব্ৰজ, কিৰণ, মামৰে তোৱা তৰোৱাল, দঁতাল হাতীয়ে উঁয়ে খোৱা হাওদা আদি উপন্যাসত থকা নাৰী চৰিত্ৰৰ যোগেদি বিভিন্ন দৰ্শন আমাৰ সমাজত ফুটি উঠিছে। সমাজৰ যিসকল অৱহেলিত লোক, বিশেষকৈ নাৰীসকলৰ দুখ যন্ত্ৰণা, প্ৰতাৰণাৰ ছবি বিভিন্ন চৰিত্ৰৰ যোগেদি মামণি বাইদেউৰ এই উপন্যাস প্ৰকাশ পাইছে। বিশেষকৈ বিধৱা তিৰোতাৰ দুখ যন্ত্ৰণা বা সমাজৰ নীতি নিয়মবিলাক কেনেকৈ সমাজত আছিল, এইবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰি, চৰিত্ৰৰ যোগেদি উপন্যাস ফুটি উঠিছে। বা আজি বিশেষকৈ আমাৰ বাইদেৱে আমাক গতিকে এটা ভাল বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লোৱা হৈছে, আমি ভাল পাইছোঁ। গতিকে এই শুভ দিনত সকলোকে মোৰ আন্তৰিক শুভেচ্ছা মৰম জনাই আজিৰ আলোচনা চক্ৰৰ কামনা কৰি সামৰিম। ধন্যবাদ। ধন্যবাদ বৰা ছাৰ, আপোনাৰ উৎসাহিত মন্তব্যৰ বাবে আপোনালৈ আমি উদ্যোক্তাসকলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডক্টৰ শোভাৰাণী শৰ্মা বৰকটকী বাইদেৱে সদায় আমাৰ লগত আছে। গতিকে বাইদেউকো মই আমাক উৎসাহিত কৰিবৰ বাবে দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ। শোভা বাইদেউ। শ্ৰদ্ধাৰ আজিৰ আলোচনা চক্ৰত উপস্থিত জয়গুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ গোলাপ বৰাদেৱ, প্ৰমুখ্যে ইয়াত উপস্থিত প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লৈ বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সুধীবৃন্দ। জয়গুৰি মহাবিদ্যালয়ৰ বীৰ চক্ৰ জিন্তু গগৈ গ্ৰন্থাগাৰিক আৰু তথা কোৰ কমিটিৰ ফালৰ পৰা যি প্ৰয়াস, প্ৰতি মাহতে বা 15 দিনৰ মূৰত তেওঁলোকে যি এটা নিৰ্দিষ্ট এটা বক্তৃতা আৰম্ভ কৰিছে, এইটো হয়তো দ্বিতীয় লাইনীৰ বক্তৃতা তেখেতসকলৰ। গতিকে মই বৰ আনন্দিত যে আমি এই পেণ্ডেমিকৰ সময়তো নিজক অকণমান সচেষ্ট কৰি, নিজক অকণমান সজাগ কৰি কিবা এটা মহাবিদ্যালয়খনৰ কাৰণে কৰিব পাৰিছো বুলি ভাবি সঁচাকৈ ভাল লাগিছে। আৰু এই বস্তুখিনি আজি আৰু ভাল লাগিছে যে ৰেকৰ্ডিং কৰি এই লিংকবিলাক ৰাখি গ'লে আমি পিছত নাকৰ কাৰণে দিব পাৰিম। গতিকে আমাৰ মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এই প্ৰচেষ্টা থাকক আৰু মহাবিদ্যালয়খনক আৰু আগুৱাই নিয়াত সহায় কৰক, ইয়াকে কামনা কৰি আজি এই বক্তৃতাৰ মূল বক্তা আছফি বেগমলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ বাইদেউ, আপুনি আমাৰ লগত সহযোগিতা কৰি ইমান ব্যস্ততাৰ মাজতো আমাৰ লগত সহযোগিতা কৰিলে। দ্বিতীয় লানি বক্তৃতাটো আপুনি উপস্থিত থাকি আমাক যথেষ্ট উৎসাহিত কৰিলে। তাৰ বাবে আপোনালৈ পুনৰবাৰ উদ্যোক্তাসকলৰ তৰফৰ পৰা আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই আজিৰ আলোচক ডক্টৰ আছফি বেগম বাইদেউ তেখেতৰ বক্তৃতা দাঙি ধৰিবৰ বাবে অনুৰোধ কৰিলোঁ। ডক্টৰ আছফি বেগম বাইদেউ। ধন্যবাদ দীপক। জয়া গগৈ মহাবিদ্যালয়ৰ মোৰ অতি শ্ৰদ্ধাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ গোলাপ বৰা ছাৰ, প্ৰাক্তন অধ্যক্ষ বাইদেউ ডক্টৰ শোভাৰাণী বাইদেউ, আৰু মোৰ অতি শ্ৰদ্ধাৰ আৰু মৰমৰ সহকৰ্মীসকল, আৰু মোৰ অতি মৰমৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকল। জয়া গগৈ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ পৰিয়ালৰ সৌজন্যত যি লানি বক্তৃতা অনুষ্ঠান আয়োজন কৰিছে, সেই লানি বক্তৃতা অনুষ্ঠানৰ আজি দ্বিতীয় দিন, আৰু আজি দ্বিতীয় দিনৰ এই যি বক্তৃতা অনুষ্ঠান জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালীন সভাপতি প্ৰয়াত ভদ্ৰেশ্বৰ বৰাদেৱৰ সোঁৱৰণৰ যি স্মাৰক বক্তৃতা, আৰু সেই বক্তৃতা অনুষ্ঠানৰ আলোচনাত আলোচক হিচাপে ভাগ ল'বলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু আজিৰ আলোচনাৰ বিষয়বস্তু হৈছে
মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত নাৰী এক সমালোচনামূলক বিশ্লেষণ। মামণি ৰয়ছম গোস্বামীৰ উপন্যাস সমালোচনা কৰাটো মোৰ কাৰণে সঁচাকৈ এটা দুঃসাহস মাথো। তথাপিও মোৰ এই অতি প্ৰিয় উপন্যাসিকগৰাকীৰ কেইবাকেইখনো উপন্যাস মই পঢ়িছিলোঁ, পঢ়ি মই অভিভূত হৈছিলোঁ আৰু মই বৰ আকৰ্ষিত হৈছিলোঁ, যাৰ কাৰণে মই এই বিষয়টো গৱেষণাৰ বিষয় হিচাপে বাছি লৈছিলোঁ। গতিকে মই আজি আপোনালোকৰ লগত সেই মই যি পঢ়িছিলোঁ, মই যি গৱেষণা কৰিছিলোঁ তাৰ যৎকিঞ্চিত আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোক সকলোৰে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ মই কামনা কৰিলোঁ। জীৱনৰ বিভিন্ন ঘাত প্ৰতিঘাত আৰু দুখ আৰু দৈন্যতাত দুখ দুৰ্দশাৰ কলমেৰে জয় কৰিব পৰা সেইগৰাকী সাহসী নাৰীয়ে হৈছে মামণি ৰয়ছম গোস্বামী। অত্যন্ত দৃঢ়মনা আৰু সাহসী এইগৰাকী মহিলা আছিলে আধুনিক মন আৰু দৰ্শনেৰে পুষ্ট। তেখেতে সমাজৰ যিবিলাক পৰম্পৰাৰ জৰিয়তে চলি থকা ধৰ্মীয় গোড়ামী আৰু লগতে যি লিংগ বৈষম্য এইবোৰৰ বিপক্ষে সঘনে তেখেতে মাত মাতি আহিছিল। সামাজিক এই পৰম্পৰাৰ ওপৰত তেখেতৰ সমূলি বিশ্বাস নাছিল। তেখেত আছিল সদায় আধুনিক মনৰ এগৰাকী সাহসী নাৰী আৰু তেওঁ সমাজৰ এইবিলাক যোনবিলাক কুসংস্কাৰবিলাক সমাজত চলি আছিলে সেই সকলোবিলাক বস্তু তেওঁৰ লেখনিৰ বিষয়বস্তু হিচাপে উপস্থাপন কৰি আহিছিল। এইগৰাকী ঔপন্যাসিক কেৱল অসমীয়া সাহিত্যৰে নহয়, ভাৰতীয় সাহিত্যৰো এগৰাকী অতি পৰিচিত নাম। তেখেতৰ প্ৰায়বিলাক উপন্যাসে ইংৰাজী, উৰ্দু, হিন্দী আদি বিভিন্ন ভাষালৈ অনুদিত হৈছে আৰু তেখেতৰ এই উপন্যাসবিলাক অনুবাদ হোৱাৰ লগে লগে বিশ্বৰ বিভিন্ন বহুৱে পঢ়াৰ পিছত তেখেত কেৱল ভাৰততেও সীমাবদ্ধ হৈ থকা নাই। তেখেত এগৰাকী বিশ্বৰে পৰিচিত ঔপন্যাসিক হিচাপে আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। মামণি ৰয়ছম গোস্বামীয়ে তেখেতৰ সাহিত্যত সাধাৰণতে তেওঁ জীৱনৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে তেওঁৰ লেখনিবিলাক আগবঢ়াইছিলে আৰু তেওঁ এটা সাক্ষাৎকাৰত তেওঁ কৈছিলে যে সাহিত্য মোৰ তেজৰ শিৰাই উপশিৰাই আছে। যদি মই লিখিবলৈ বাদ দি দিওঁ মই শ্বাসৰুদ্ধ হৈ মৰি থাকিম। মই মোৰ কলম অবিহনে জীয়াই থাকিব নোৱাৰোঁ। কলম নহ'লে মই মৰি থাকিম। মই মোৰ লেখাৰ সৈতে এটা মুক্ত বিসংগ, য'তেই মন যায় তলৈকে উৰি যাম। সঁচাকৈ মামণি ৰয়ছম গোস্বামীক আমি দেখা পাওঁ যে কেতিয়াবা তেওঁৰ লেখাৰ সমল বিচাৰি যদি বৃন্দাবনৰ আলিয়ে গলিয়ে ঘূৰি ফুৰিছে, কেতিয়াবা হয়তো তেওঁ দিল্লীৰ ৰাজপথত ঘূৰি ফুৰিছে আৰু কেতিয়াবা হয়তো তেওঁৰ যি তিনিখন শ্ৰমিকৰ জীৱনক লৈ পেলাই উপন্যাস লিখিছিলে, অহিৰণ, মামৰে ধৰা তৰোৱাল আৰু চেনাবৰ সোঁত, এই উপন্যাসসমূহ লিখিবৰ সময়ত তেওঁ শ্ৰমিকসকলৰ মাজত ঘূৰি ফুৰিছিল। তেওঁ দুৰ্গম অঞ্চললৈও গৈছিলে সমল বিচাৰি আৰু কেতিয়াবা হয়তো তেওঁ নিষিদ্ধ গলিতো তেওঁ ঘূৰি ফুৰিছে। গতিকে তেওঁ আছিলে মুক্ত বিসংগ। তেওঁ লেখাৰ সমল বিচাৰি তেওঁ সকলো অঞ্চললৈকে তেওঁ যাত্ৰা কৰিছিল। সেয়েহে তেওঁ আকৌ কৈছে, লেখাৰে মাথো মই জীৱনক আৱিষ্কাৰ কৰিব বিচাৰোঁ। অভিজ্ঞতাৰেহে মই জীৱনৰ আৱিষ্কাৰ কৰাৰ প্ৰয়াস কৰোঁ আৰু লেখাৰ মাজেৰে সেয়া সমাজৰ সন্মুখত প্ৰকাশ কৰিব বিচাৰোঁ। গতিকে তেখেতৰ প্ৰায়বোৰ লেখাই আছিলে অভিজ্ঞতাৰে পুষ্ট, বাস্তৱ ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত। সেইকাৰণে তেওঁৰ প্ৰত্যেকখন উপন্যাস, প্ৰতিটো গল্পই আছিলে একোটা জীৱন্ত দলিল, জীৱন্ত একোটা কাহিনী। এইগৰাকী স্বনামধন্য সাহিত্যিকৰ জন্ম হৈছিল 1942 চনৰ 14 নৱেম্বৰ তাৰিখে। তেখেতে প্ৰায় 13 বছৰমান বয়সৰ পৰাই লিখা মেলা আৰম্ভ কৰিছিলে। আৰম্ভণিতে তেওঁ যিবিলাক লেখা লিখিছিলে সেইবিলাক তেওঁৰ বিভিন্ন ধৰণৰ সাপ্তাহিক কাকতবিলাকত সাধাৰণতে শিশু শিতানত তেখেতে লিখিছিলে। তেখেতৰ প্ৰথমখন উপন্যাস আছিলে চেনাবৰ সোঁত। এইগৰাকী উপন্যাসিকা, যিগৰাকী উপন্যাসিকাই ভাৰতবৰ্ষৰ সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাও পাইছিলে। তেওঁ জ্ঞানপীঠ বঁটা বিজয়ী দ্বিতীয়গৰাকী অসমীয়া সাহিত্যিক। মই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে ক'ব খুজিছোঁ, প্ৰথমগৰাকী অসমীয়া সাহিত্যিক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তেওঁ ইয়াৰ উপৰিও সাহিত্য একাডেমী বঁটা, কথা সাহিত্য বঁটা
আজি বিভিন্ন ধৰণৰ বঁটা পাইছিলে, পদ্মশ্ৰী সন্মানো তেওঁ লাভ কৰিছিলে, কিন্তু তেওঁ কিবা কাৰণত সেই সন্মান তেওঁ উভতাই দিছিলে। আৰু এইগৰাকী লেখিকাই আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা যে তেওঁৰ লিখাসমূহত নাৰী জীৱনৰ যি দুখ দুৰ্দশা কেৱল অসমীয়া নাৰীৰে নহয়, তেওঁ ভাৰতৰ বিভিন্ন জেগাৰ নাৰীসকলৰ মাজত তেওঁ ঘূৰি ফুৰিছিলে, গতিকে তেওঁ দেখা পাইছিলে শ্ৰমিকৰ পৰা তেওঁৰ সাহিত্যত পঢ়া শুনা মহিলালৈকে গৱেষক নাৰীৰ দুখ মানে যি মৰ্মান্তিক বেদনা সেয়া প্ৰকাশ পাইছে। গতিকে সেইগৰাকী নাৰীৰ জীৱনৰ যিবিলাক দুখ, যিবিলাক সংঘাত, যিবিলাক মানসিক অন্তৰ্দ্বন্দ্ব আৰু নাৰীৰ যোনবিলাক শাৰীৰিক মানসিক আকাংক্ষা, এই সকলোবিলাক তেখেতৰ লেখাত উপস্থাপন কৰিছে। তেওঁ নিজকে নাৰীবাদী নহয় বুলি তেওঁ কৈছে, আৰু কৈ পেলাই তেওঁ কৈছে, তেওঁৰ এটা সাক্ষাৎকাৰত এটা কথা কৈছে, মই সেইখিনি পঢ়ি দিব খুজিছো যে ভাৰতবৰ্ষত নাৰী আন্দোলনৰ প্ৰয়োজন আছে। আমাৰ গাঁৱে ভূঞে চহৰে নগৰে অগণন নাৰীয়ে এতিয়াও জীয়াতু ভুগি আছে। তেওঁলোকক মানুহ হিচাপে গণ্য কৰা হোৱা নাই। ভাৰত আৰু চীন দেশত মহিলাৰ অৱস্থা অতি শোচনীয় আছিল। ভাৰতত অৱশ্যে এতিয়াও মহিলাৰ অৱস্থাৰ তেনে কোনো পৰিৱৰ্তন হোৱা নাই। এটা ব্যক্তিগত অভিজ্ঞতাৰ কথা কৈছো। মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ বান্ধৰ কাম চলি থকা অৱস্থাত মই তাত উপস্থিত আছিলো। স্বাভাৱিকভাৱে অৱস্থা দেখি মই মৰ্মাহত হৈছো। পুৰুষৰ সমানে কাম কৰে যদিও পুৰুষৰ সমানে তেওঁলোকক মজুৰি দিয়া নহয়, কিন্তু কৰ্মক্ষেত্ৰত দেখা গৈছিল নাৰী শ্ৰমিকসকলে মন পুতি কাম কৰে আৰু তেওঁলোক পুৰুষসকলতকৈ যথেষ্ট পৰিশ্ৰমী। মহিলাসকলৰ প্ৰতি কৰা এই বিচাৰৰ ছবি এতিয়াও মোৰ মনৰ পৰা মচ খোৱা নাই। তদুপৰি সেই সময়ত একেটা অঞ্চলতে দুটা বৃহৎ উদ্যোগ গঢ়ি উঠিছিল। সেই অঞ্চলৰ সাধাৰণ লোকৰ অৱস্থা দৰিদ্ৰ জৰ্জৰ, দুবেলা দুমুঠিৰ চিন্তা। তেতিয়া গাঁৱে ভূঞে ঘূৰি ফুৰি মই দেখিছিলো বহুতৰে পদূলিত অবৈধ সন্তান। বৰ চিন্তনীয় কথা। সেই সন্তানবোৰৰ মাতৃ পৰিচয় থাকিলেও তেওঁলোকৰ পিতৃ পৰিচয়হীন। বৃহৎ উদ্যোগৰ কৰ্মচাৰীসকলৰ মাজত এই সন্তানসকলৰ পৰিচয় লুকাই আছিল। অৰ্থাৎ দুৰ্গত বোৱাৰী জীয়ৰীয়ে পেটৰ দায়ত বৃহৎ উদ্যোগৰ কাম কৰা কৰ্মচাৰীৰ ওচৰত নিজৰ দেহ বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। আমি এই ছবিখন তেখেতৰ মামৰে ধৰা তৰোৱালৰ নাৰায়ণীৰ চৰিত্ৰত আমি দেখা পাওঁ যে কেনেকৈ দুখ জৰ্জৰিত জীৱন, কেনেকৈ অভাৱত পৰি নাৰায়ণীয়ে শেষত নিজৰ দেহা বিক্ৰী কৰিবলৈ তাইৰ যি সপোন আছিলে সেই সপোন সকলোবিলাক ভংগ হৈছিলে, আৰু শেষত তাই নিজৰ দেহাও বিক্ৰী কৰিবলৈ তাই কুণ্ঠবোধ কৰা নাছিলে। এই অৱস্থা বৰ নিৰ্মম। নিজ চকুৰে নেদেখিলে তাক বিশ্বাস কৰা টান। এই মহিলাসকলৰ উন্নয়নৰ বাবে কিবা এটা কৰাৰ প্ৰয়োজন। তাৰ বাবে যদি কোনো আন্দোলন আমাৰ দেশত গঢ়ি উঠে তাত মোৰ সমৰ্থন আছে। অহিৰণ নৈৰ পাৰৰ মহিলাসকলৰ এই ছবিয়ে ভাৰতবৰ্ষৰ প্ৰকৃত ছবি। এই মহিলাসকলৰ শিক্ষা দীক্ষা নাই, তেওঁলোক সদায় শোষিত হৈ আহিছে। তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে কোনো কাৰ্যসূচী ল'ব লাগিলে তেওঁলোকৰ সমস্যাৰ লগত জড়িত হ'বই লাগিব, অন্যথা তাক উপলব্ধি কৰা কঠিন। এই দৃশ্যপট সলনিৰ ব্যৱস্থা হ'ব লাগে। সেই অৰ্থত মই ফেমিনিষ্ট। পশ্চিমৰ সমস্যা ভিন্ন। সন্তান জন্ম দিব নিবিচৰা, সমকামী জীৱন যাপন কৰিব বিচৰা আন্দোলনক কিন্তু মই মনে প্ৰাণে স্বীকাৰ কৰিব নোৱাৰো, কিয়নো আমি কিছু ট্ৰেডিশ্যনেল। বৃন্দাবনৰ নিৰাশ্ৰয়া ৰাধেস্বামী বিধৱা মহিলাসকলৰ অবৰ্ণনীয় দুখৰ কথা নাজানিলে ভাৰতৰ মহিলাৰ সমস্যা উপলব্ধি কৰাটোৱে বৃথা। মামণি ৰয়ছম গোস্বামীৰ উপন্যাস নীলকণ্ঠী ব্ৰজত পাতে পাতে বৃন্দাবনৰ সেই ৰাধেস্বামীসকলৰ দুখৰ কাহিনী আমি পঢ়িবলৈ পাওঁ। প্ৰায় ৫,০০০ৰো অধিক বিধৱাই তাত আশ্ৰয় লৈ আছে। নাম কীৰ্তন কৰাৰ বাবে প্ৰতিটো বৈঠকত ৮ অনা বা এতিয়া বাঢ়িছে যদি এটকামান পায়। খোৱা লোৱা কাপোৰৰ বাবে নিৰ্ভৰ কৰিব লাগে দান দক্ষিণাৰ ওপৰত। সৎকাৰৰ পইচা জমা দিলেহে মালিকে এই মহিলাসকলক ঘৰ ভাড়া দিয়ে। ভগৱানৰ নামত তালৈ যায় যদিও তেওঁলোকৰ আশ্ৰয়ৰহে প্ৰয়োজন। মোৰ নীলকণ্ঠী ব্ৰজ নামৰ উপন্যাসখনত প্ৰকাশ পোৱাৰ আগলৈকে বৃন্দাবনত নাৰীৰ লাঞ্ছিত জীৱনৰ বিষয়ে কোনো তথ্য প্ৰকাশ পোৱাই নাছিল। উপন্যাসখনৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে। বৃন্দাবনৰ ইনষ্টিটিউট অফ অৰিয়েণ্টেল ফিলচফিৰ অধ্যক্ষই কিতাপখনৰ বাবে মোক ধন্যবাদ জনাইছিল। অৱশ্যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মোক উপন্যাসখন সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল। এই নিৰাশ্ৰয় মহিলাসকলৰ দুৰ্দশা আঁতৰোৱাৰ বাবেও জানো নাৰী আন্দোলনৰ প্ৰয়োজন নাই? এনে অৰ্থত আগবঢ়া ফেমিনিষ্ট আন্দোলনৰ প্ৰতি মোৰ যে সমৰ্থন আছে উপন্যাসখনেই তাৰ প্ৰমাণ। এইগৰাকী মহিলা সাহিত্যিকে তেওঁৰ লেখাবিলাকৰ পাতে পাতে তেওঁৰ এই অনুভৱ, তেওঁ যি উপলব্ধি কৰিছিলে সেই উপলব্ধি, সেই অভিজ্ঞতাৰে তেওঁৰ বিভিন্ন ধৰণৰ গল্প উপন্যাসৰ পাতে পাতে তেওঁ এইবিলাক কথা লিখিছে। কিন্তু মামণি ৰয়ছম গোস্বামীৰ
জীৱন কিন্তু বৰ সৰল নাছিল তেওঁৰ বৈবাহিক জীৱনৰ মাত্ৰ 1.5 বছৰ নহওঁতে তেওঁৰ স্বামী মাধৱেনক হেৰুৱাইছিলে মাধৱেনক হেৰুৱাৰ পাছত মামণি ৰয়ছম গোস্বামী চৰম নৈৰাশ্য আৰু হতাশাত ভুগিছিলে বাৰে বাৰে হয়তো তেওঁ আত্মহত্যাৰ কথাও ভাবিছিলে তাৰ পাছতে তেওঁ মাধৱেন যিহেতু পেছাত এজন ইঞ্জিনিয়াৰ আছিলে মাধৱেনৰ লগত তেওঁ বিভিন্ন ৱৰ্ক চাইটত তেওঁ লগে লগে ঘূৰি ফুৰি লেখাৰ সমল গোটাইছিলে সেইবিলাক আমি তেওঁৰ অহিৰণ সেনাবৰপুত মামৰে ধৰুৱা তৰোৱাল এই ধৰণৰ উপন্যাসবিলাকত তেওঁৰ সেই অভিজ্ঞতাৰ কাহিনী আমি পঢ়িবলৈ পাওঁ তাৰ পাছতে তেওঁ গুৱাহাটীলৈ উভতি আহিলে আহি তেওঁ গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলে ইয়াৰ মাজতো তেওঁ খুব হতাশাত ভুগিছিল কিন্তু দুখ দুৰ্দশা আৰু হতাশাৰ মাজতো এইগৰাকী লেখিকাৰ উত্তৰণ ঘটিছে লেখিকা হিচাপে তেওঁৰ উত্তৰণ ঘটিছে তেওঁ তেতিয়া সাহস হেৰুৱাই পেলোৱা নাছিলে আৰু তেওঁ মনতে ভাবিছিলে যে কলমেহে মোক জীয়াই থাকিবলৈ দিব তেওঁ জীয়াই থাকিবলৈ বিভিন্ন ধৰণৰ উপায় চিন্তা কৰিছিলে আৰু তেওঁ শেষত ভাবিছিলে যে কলমেহে মোক জীয়াই থাকিবলৈ দিব তেওঁ গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী কৰি থকা অৱস্থাতেই তেওঁলৈ এটা ভাল খবৰ আহিলে যে বৃন্দাবনৰ প্ৰাচ্য দৰ্শন প্ৰতিষ্ঠানত উপেন্দ্ৰ লেখাৰু ছাৰে অধ্যাপনা কৰি আছিল আৰু তাতে গৱেষণাৰ এটা চিট খালী আছিলে গতিকে তেখেতে মামণি ৰয়ছম গোস্বামীক গৱেষণাৰ কাৰণে তালৈ মাতি পঠিয়ালে আৰু বহু চিন্তা চৰ্চাৰ অন্তত মামণি ৰয়ছম গোস্বামীও বৃন্দাবনলৈ গুচি গ'ল আৰু বৃন্দাবনৰ সেই প্ৰাচ্য দৰ্শন প্ৰতিষ্ঠানত তেওঁ গৈ তেওঁৰ গৱেষণা আৰম্ভ কৰিলে মামণি ৰয়ছম গোস্বামীৰ গৱেষণাৰ বিষয়বস্তু আছিলে মাধৱ কন্দলিৰ অসমীয়া ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন তাতেই গৱেষণা কৰি থাকোঁতে তেওঁ 1969 চনত তেওঁ বৃন্দাবনলৈ গুচি গৈছিলে গৱেষণা কৰি থকা অৱস্থাতে তেওঁ ঘৰত থাকোঁতেই দিল্লী বিশ্ববিদ্যালয়ৰ এটা অধ্যাপকৰ এটা পোষ্টৰ কাৰণে তেওঁ এপ্লাই কৰি থৈছিল আৰু তালৈ তেওঁৰ কলিং লেটাৰখন আহিছিলে তেওঁ তাৰ পৰাই গৈ পেলাই ইণ্টাৰভিউ দিছিলেগৈ তাৰ অলপ দিনৰ পিছতে 1971 চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ত যি ভাষা অধ্যয়নৰ যিটো পোষ্ট আছিলে সেই পোষ্টটোত তেওঁ অধ্যাপিকা হিচাপে যোগদান কৰে আৰু জীৱনৰ শেষ কালছোৱালৈকে তেওঁ দিল্লী বিশ্ববিদ্যালয়তে প্ৰফেচাৰ এমেৰিটাছ হিচাপেও আছিলে গতিকে তেওঁ জীৱনৰ শেষ কালছোৱালৈকে তাতে আছিলে আৰু দিল্লীত থকা সময়ছোৱাতে তেওঁ লেখা মেলাৰ কামবিলাক বহু পৰিমাণে আগবঢ়াই লৈ গৈছিলে গতিকে এইগৰাকী মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ উপন্যাসবিলাকত নাৰী জীৱনৰ যি দুখ দুৰ্দশা সাধাৰণতে তেওঁ বিধৱা যিসকল নাৰী আছিলে সেই নাৰীসকলৰ কি হৈছিলে যে আমাৰ যি সামাজিক পৰম্পৰা আছিলে বিশেষকৈ উচ্চ বৰ্ণৰ যিসকল হিন্দু মহিলা আছিলে সেই মহিলাসকল বিধৱা হোৱা মানে তেওঁলোকৰ জীৱন স্থবিৰ হৈ গৈছে তেওঁৰ জীৱনৰ শৈশৱ কালছোৱা তেওঁ আমৰঙা সত্ৰত কটাইছিলে আৰু তেওঁ আমৰঙা সত্ৰত তেওঁ দেখিবলৈ পাইছিলে যে তেওঁৰ পেহীয়েকক তেওঁ নিজ চকুৰে দেখিছিলে বিধৱা হোৱা আৰু পেহীয়েকে যি কষ্ট ভোগ কৰিছিলে পেহীয়েকে তেওঁৰ জীৱনকাল কেনেকৈ অতিবাহিত কৰিছিলে তেওঁ নিজেই দেখিছিলে গতিকে তেওঁ সেই বিধৱাসকলৰ লৈ তেওঁ কেইবাখনো উপন্যাস তেওঁ লিখিছে আৰু অন্য ধৰণৰ নাৰীৰ জীৱনৰ যি মানসিক অন্তৰ্দ্বন্দ্ব নাৰীয়ে তেওঁলোকক যি ডমিনেট কৰি থৈছে এই পুৰুষ শাসিত সমাজখনে তেওঁলোকৰ যি আকাংক্ষা তেওঁলোকৰ যি শাৰীৰিক আকাংক্ষা তেওঁলোকৰ যি মানসিক আকাংক্ষা হয়তো বহু নাৰীৰ কিছুমান আকাংক্ষা থাকে যিবিলাক আকাংক্ষা তেওঁলোকৰ মনৰ মাজতে সোমাই থাকে আৰু তেওঁলোকে যি মানসিক অন্তৰ্দ্বন্দ্ব ভোগ কৰে সেই মানসিক অন্তৰ্দ্বন্দ্ব ইমান খোলা মেলাকৈ ইমান উদঙাই আজিলৈকে কোনো মহিলা লেখকে হয়তো লিখিব পৰা নাই কিন্তু মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ উপন্যাসবিলাকত নাৰীৰ যি দৈহিক প্ৰয়োজন মানসিক প্ৰয়োজনখিনিতো আছেই নাৰী এই কম বয়সীয়া বিধৱা নাৰীসকলৰ যি দৈহিক প্ৰয়োজন সেই দৈহিক প্ৰয়োজনৰ কথাও তেওঁ অতি সুন্দৰভাৱে তেওঁ বৰ্ণনা কৰিছে নাৰীৰ সেই মনৰ যি আশা যিবিলাক আশা তেওঁলোকে ডমিনেট কৰি থৈ দিছে সেইবিলাক কিন্তু তেওঁ বৰ সুন্দৰকৈ তেওঁৰ উপন্যাসত বৰ্ণনা কৰিছে আমি তেওঁৰ এখন উপন্যাস আলোচনা কৰোঁ তেওঁৰ এখন উপন্যাস দতাল হাতীৰ উয়ে খোৱা হাওদা এখন বিখ্যাত উপন্যাস আৰু এই উপন্যাসখনৰ মূল পটভূমি হৈছে আমৰঙা সত্ৰ আৰু উপন্যাসখনৰ কাহিনীভাগ
1947 চনৰে। মই এই উপন্যাসখনলৈ যোৱাৰ আগতে আৰু এটা কথা মই কওঁ, মাজত থাকি গৈছে, যে তেওঁ মামণি ৰয়ছম গোস্বামী এনেকুৱা এগৰাকী সাহিত্যিক যে তেওঁ অতি কম বয়সতে, হয়তো খুব কম সাহিত্যিকহে আছে, তেওঁৰ আত্মজীৱনী লিখিছিলে আৰু সেইখন নিশ্চয় প্ৰায়বিলাক মানুহে পঢ়িছে। আধা লেখা দস্তাবেজ, আৰু আধা লেখা দস্তাবেজত তেওঁ খুব সত্য কাহিনী, তেওঁৰ নিজৰ জীৱনৰ সকলোবিলাক কাহিনী, তেওঁৰ নিজৰ জীৱনৰ প্ৰেম, তেওঁৰ জীৱনৰ দুখ, তেওঁৰ বৈবাহিক জীৱন, আৰু তেওঁৰ বৈবাহিক জীৱনৰ পিছত তেওঁৰ মাধৱেনৰ মৃত্যুৰ পিছতো তেওঁৰ ওচৰলৈ যিসকল লোকে প্ৰেম নিবেদন কৰিবলৈ আহিছিলে, তেওঁ যিসকল লোকে সহানুভূতি দেখুৱাইছিলে, এই সকলোবিলাক কথা তেওঁ ইমান সুন্দৰকৈ লিখিছে যে তেওঁ সাহসী নহলে এনেকুৱা কথা কোনো মহিলাই ইমান উদঙাই লিখিব নোৱাৰে। গতিকে এতিয়া দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা উপন্যাসখনতো মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসখনত সাধাৰণতে এটা বেলেগ ধৰণৰ এটা কাহিনী আছে। সেই কাহিনীটোৰ লগতে 3গৰাকী বিধৱা নাৰীৰ কাহিনীয়ে স্থান পাইছে। এই 3গৰাকী বিধৱা নাৰী হৈছে গিৰিবালা, দুৰ্গা আৰু সৰু গোহাঁই। উপন্যাসৰ এই 3গৰাকী নাৰীৰ ভিতৰত গিৰিবালা হৈছে একেবাৰে কম বয়সীয়া এগৰাকী বিধৱা নাৰী, আৰু গিৰিবালা হৈছে আমৰঙা সত্ৰৰ সত্ৰাধিকাৰৰ ছোৱালী আৰু ভাবী সত্ৰাধিকাৰ ইন্দ্ৰনাথৰ ভনী। সেই সময়ত অসমীয়া উচ্চ বৰ্ণৰ হিন্দু সমাজখনত এনেকুৱা এটা প্ৰথা প্ৰচলিত হৈ আছিল যে ছোৱালীক বিফৰ পভাৰ্টি, অৰ্থাৎ শান্তি হোৱাৰ আগতেই তেওঁলোকক বিয়া দিব লাগে, নহলে সেইখন ঘৰ সমাজে সমাজচ্যুত কৰিব। গতিকে গিৰিবালাও ঠিক তেনেকৈ খুব কম বয়সতে 9-10 বছৰ বয়সতে গিৰিবালাকো বিয়া দিয়া হৈছিল। আৰু ভাবি চাওকচোন, নিশ্চয় 9-10 বছৰীয়া এগৰাকী ছোৱালীক কেতিয়াও 12-13 বছৰীয়া এজন ল'ৰাই বিয়া নকৰায়, কাৰণ এজন পুৰুষে নিশ্চয় 30-35 বছৰীয়া এজন পুৰুষে এগৰাকী নাৰীক সেই সময়ত বিয়া কৰাব। গতিকে গিৰিবালাও তেনেকুৱা এজন পুৰুষৰ লগতে গিৰিবালাক বিয়া দিয়া হৈছিলে। বিয়াৰ পিছত গিৰিবালা স্বামী গৃহত থাকিলে। তাৰ পাছতে গিৰিবালাৰ স্বামীৰ মৃত্যুৰ পিছত সেই সময়ত প্ৰচলিত ৰীতি অনুসৰি স্বামীৰ মৃত্যুৰ পিছতে মহিলাগৰাকীক পিতৃগৃহলৈ পঠিয়াই দিয়া হয়, আৰু গিৰিবালাকো ঠিক তেনেধৰণে মৃত্যুৰ পিছত পিতৃগৃহলৈ পঠিয়াই দিয়া হয়। গিৰিবালা যেতিয়া পিতৃগৃহলৈ উভতি আহিলে, তেতিয়া কি হ'ল যে এইটো আমাৰ সমাজত সঘনে দেখা এখন ছবি, যে ওচৰ চুবুৰীয়া যিবিলাক মহিলা আছিলে সকলোবিলাক কাষ চাপি আহিছে। আচলতে গিৰিবালাৰ ৰংহে তেওঁলোকে চাবলৈ আহিছিলে, কিন্তু গিৰিবালা বৰ মানে সাধাৰণ নাছিলে। তাই এইবিলাক দেখি শুনি তাই একদম ভাল লগা নাছিল, আৰু গিৰিবালাৰ ওচৰলৈ যেতিয়া কাষৰ মহিলাসকল গৈছিলে তাৰে এজনীয়ে তেতিয়া কৈছিলে, নুচুবি নুচুবি, তহঁতি সেন্দুৰ পিন্ধা তিৰিহঁতে এই বিধৱা মহিলাগৰাকীক নুচুবি। তাৰমানে বিধৱা হোৱা মানে তাই অস্পৃশ্য হৈ গ'ল, তাইৰ জীৱন স্থবিৰ হৈ গ'ল, তাই কোনো ধৰণৰ সামাজিক মাংগলিক কামত তাই অংশগ্ৰহণ কৰিব নোৱাৰিব। সেই সময়ৰ পৰম্পৰা অনুসৰি তাইৰ খাদ্যাভাস বেলেগ হ'ব, তাইৰ সাজ পোছাক বেলেগ হ'ব, তাইৰ থকা খোৱাৰ ব্যৱস্থা বেলেগ হ'ব। গতিকে গিৰিবালাৰ এইবিলাক শুনি অসহ্য লাগিছিলে। তাই খুব জোৰছে দুৱাৰখন বন্ধ কৰি ভিতৰৰ পৰা কৈছিলে, তহঁতি দেখিলি নহয়, এতিয়া গুচি যাব। তাৰ পাছত মহিলাবিলাকে তাৰ পৰা ফৰিং চিটিকা দিছে, তেওঁলোক আঁতৰি গুচি গৈছিলে। আৰু গিৰিবালাই খুব হতাশা আৰু নৈৰাশ্যৰ মাজত গিৰিবালা এটা ৰুমৰ ভিতৰত আছিলে। গিৰিবালাক সেই সময়ত কি হৈছিলে যে গিৰিবালাৰ পেহীয়েকো দুৰ্ভগীয়া এগৰাকী মহিলা আছিলে, তেওঁ ইতিমধ্যে বিধৱা হৈ আহি পেলাই ককায়েকৰ গৃহত আছেহি। গিৰিবালাৰ পেহীয়েকৰ সেই চৰিত্ৰটো হৈছে দুৰ্গা। দুৰ্গা গিৰিবালাতকৈ বয়সত কিছু ডাঙৰ আছিলে। তাৰোপৰি দুৰ্গা আছিলে সামাজিক যি পৰম্পৰা আৰু ৰীতি নীতি বিধৱাসকলৰ কাৰণে বান্ধি দিয়া হৈছে, দুৰ্গাই সকলোবিলাক ৰীতি নীতি পালন কৰিছিলে। সেই সময়ত এইটো বিশ্বাস কৰা হৈছিলে যে স্বামী যদিও মৃত্যু হল, তেওঁৰ কথাকে, তেওঁৰ স্মৃতিকে বুকুত ৰাখি এগৰাকী নাৰীয়ে দিন কটাব লাগিব। কিন্তু এগৰাকী 12 বছৰীয়া বা এগৰাকী 14 বছৰীয়া ছোৱালীৰ কাৰণে স্বামীৰ সেই স্মৃতি বুকুত বান্ধি জীয়াই থকাটো কিমান কঠিন আছিলে এবাৰ ভাবি চাওকচোন। গিৰিবালাৰো ঠিক তেনেকুৱা হৈছিলে, কিন্তু দুৰ্গাই সেই পৰম্পৰা মানি চলিছিল।
গিৰিবালাৰ সেইবিলাক ভাল লগা নাছিলে দুৰ্গাই ৰাতিপুৱা শুই উঠিয়ে গিৰিয়েকৰ যিটো খৰম আছিলে সেই খৰমত ফুল তুলসী দি পূজা কৰিছিলে গিৰিবালাইও অনিচ্ছা সত্ত্বেও পূজা কৰিছিল গিৰিবালাৰ কিন্তু কোনো শ্ৰদ্ধা বা ভক্তি নাছিলে কাৰণ যিখন সমাজে এগৰাকী বিধৱা নাৰীক এগৰাকী নাৰীক সুস্থ জীৱন যাপন কৰিবলৈ নিদিয়ে বিয়া দিয়াটো পিছৰে কথা তেওঁৰ যিটো নৰ্মেল লাইফ সেই নৰ্মেল লাইফটোৰ পৰা তেওঁ আঁতৰাই আনে সেইখন সমাজে আকৌ এজন পুৰুষক পৰস্ত্ৰীৰ লগত সম্পৰ্ক থাকিলেও একো নহয় কাৰণ গিৰিবালাৰ স্বামী আছিলে অত্যন্ত চৰিত্ৰহীন গিৰিবালাক যেতিয়া বিয়াৰ প্ৰথম দিনাখনি স্বামীয়ে কৈছিলে যে পাতিৰ তিৰোতাৰ বিয়া কৰাই অনা তিৰোতাৰ লগত পাতিত হোৱাৰ কোনো আমেজ নাই ভাবি চাওকচোন সেই অকণমানি ছোৱালীজনীৰ বুকুত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব তথাপি গিৰিবালা তেনেকৈ আছিল গিৰিবালাৰ গিৰিয়েকে কি কৰিছিলে যে কিছুমান মানে তেওঁ ঘূৰি ফুৰিছিলে তেওঁ যাত্ৰা পাৰ্টিত আছিলে গতিকে তেওঁ ঘূৰি ফুৰিছিলে তেওঁ য'তে ত'তে বেলেগ ধৰণৰ মহিলাই ৰন্ধা বঢ়া কৰা তেওঁ জুতি লৈ ফুৰিছিলে তেওঁলোকৰ লগত তেওঁ সম্পৰ্ক স্থাপন কৰিছিলে তাৰ পাছত কি হৈছিলে যে গিৰিবালাৰ সেইজন পুৰুষৰ প্ৰতি কোনো ধৰণৰ সেইকাৰণে শ্ৰদ্ধা নাছিলে গিৰিবালাই দুৰ্গাৰ নিচিনাকৈ স্বামীৰ খৰমত ফুল তুলসী দি পূজা কৰিব পৰা নাছিলে কৰিছিলে যদিও তাত কোনো শ্ৰদ্ধা নাছিলে পিতৃৰ আদেশ পালন কৰি গিৰিবালাই সেইখিনি কাম কৰিছিল হেৰি হয় নেকি এই তোমাৰ এটা মানে যেতিয়া হাত লাগে 13% তেতিয়া বিধৱাসকলৰ অৱস্থা অতি কৰো এই হাত লগা দিনকেইটাত তেওঁলোকে মাটিত স্পৰ্শ কৰিব নোৱাৰে তেওঁলোকে ফল মূল আদি খাই জীৱন ধাৰণ কৰিব লাগিব ইভন তেওঁলোকে যেতিয়া বাহিৰ ফুৰিবলৈ যায় তেওঁলোকে প্ৰস্ৰাৱ নাইবা পায়খানা কৰিবলৈ যাওঁতে ঢকুৱাৰী নিৰ্মিত কিছুমান মানে ভৰিত তেওঁলোকে সেইবিলাক পিন্ধিহে তেওঁলোক যাব পাৰিছিলে দুৰ্গাই এই নিয়মবিলাক পালন কৰোঁতে কৰোঁতে দুৰ্গাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছিল দুৰ্গা হীনকায় অৱস্থা হৈ গৈছিলে যে দুৰ্গাক দেখি ইন্দ্ৰনাথে কৈছিল দেখি দুৰ্গা প্ৰেতিনীৰ নিচিনা দুৰ্গা হৈ গৈছিলে গিৰিবালাই কিন্তু জীৱনটো উপভোগ কৰিব খুজিছিল গিৰিবালাই ভাবিছিলে যে জীৱনটো তেওঁ এনেধৰণে স্থবিৰ হৈ যাবলৈ কেতিয়াও নিদিয়ে আৰু এটা যে আছিল সেই সময়তে কি হৈছিলে যে এজন ইংৰাজ চাহাব মাৰ্ক চাহাব আহিছিলে তালৈ মাৰ্ক চাহাবে আহি তাত কিছুমান সাঁচি পাতৰ পুথি এনেকুৱা ধৰণৰ কিছুমান তথ্য সংগ্ৰহ কৰিবৰ কাৰণে তেওঁ আহিছিলে আৰু গিৰিবালৰ ককায়েক ইন্দ্ৰনাথে গিৰিবালৰ এই যি মানসিক কষ্ট হৈছিলে সেয়া দেখি পেলাই তেওঁ মাৰ্ক চাহাবৰ লগত লগ লগাই দিছিলে যাতে গিৰিবালাই মাৰ্ক চাহাবক সেই পুথি পাজি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সহায় কৰি দিব পাৰে গিৰিবালা মাৰ্ক চাহাবৰ লগত পুথি পাজি সংগ্ৰহ কৰিবলৈ দিবলৈ পায় মনতে গিৰিবালাই বৰ ভাল পাইছিলে আৰু মাৰ্ক চাহাবৰ লগত গিৰিবালাই কটোৱা সময়বিলাকৰ জৰিয়তে গিৰিবালাই মাৰ্ক চাহাবৰ লগত এখন নতুন পৃথিৱী গিৰিবালাই মনৰ মাজতে কল্পনা কৰিছিলে কিন্তু মাৰ্ক চাহাব আছিলে সন্যাসী তেওঁ গিৰিবালাৰ মনৰ কথা কিন্তু তেওঁ উমান পোৱা নাছিলে গিৰিবালাই কৈছিলে মাৰ্ক চাহাবৰ মুগা বৰণীয়া চকুজুৰিত তেওঁ জুপুৰি সাজিছিল তেওঁ একেলগে এই যিটো তেওঁ ঘৰৰ ভিতৰত আছিলে সেই ঘৰটোৰ কথা তেওঁ উৰিয়াম কাঠৰ বাকচ বুলি কৈছিলে তেওঁ যেন মাৰ্ক চাহাবৰ হাতত ধৰি এই উৰিয়াম কাঠৰ বাকচৰ পৰা তেওঁ ওলাই যাব তেওঁ সপোন দেখিছিলে গিৰিবালাই ইতিমধ্যে গিৰিবালা আৰু মাৰ্ক চাহাবৰ কথা বিভিন্ন ঠাইত বুবুবা ওলাবলৈ ল'লে কাৰণ গিৰিবালা মাৰ্ক চাহাবৰ লগত এই কামবিলাকৰ কাৰণে ঘূৰি ফুৰিছিলে এবাৰ তেওঁলোকে ঘূৰি ফুৰোতে হাতী এটাই আহি পেলাই তেওঁলোকক মানে হেৰি কৰিব খোজোতে কি হৈছিলে যে তেওঁ মাৰ্ক চাহাবৰ বুকুত সোমাই গৈছিলে আৰু তেওঁ এনেকুৱা লাগিছিলে মাৰ্ক চাহাবে সাৱটি ধৰোতে গিৰিবালাই এনেকুৱা উপলব্ধি কৰিছিলে যেন এই সময় ইয়াতে ৰৈ যায় তেওঁ যেন এনেকৈয়ে থাকিব তেওঁ যেন মৃত্যু হলেও এনেকেই মৃত্যু হওক তেনেকুৱা ধৰণৰ উপলব্ধি গিৰিবালাই কৰিছিলে তাৰ পাছত কি হ'ল যে গিৰিবালা ইতিমধ্যে গিৰিবালাৰ এই কথাবিলাক নিশ্চয় গিৰিবালাৰ হয়তো অহুকানে পহুকানে বিভিন্ন জেগালৈ কথাবিলাক গৈছিলে গিৰিবালাক তেনেকৈ শান্তিত থাকিবলৈ দিয়া হোৱা নাছিলে যে গিৰিবালাই ইতিমধ্যে গম পালে যে গিৰিবালাৰ স্বামী গৃহৰ পৰা গিৰিবালালৈ চৈদিয়া গৰু গাড়ী পঠাই দিছে গিৰিবালাক স্বামী গৃহলৈ লৈ যাব গিৰিবালাই এই কথা শুনি হয়তো গিৰিবালা ত্ৰস্তমান আৰু গিৰিবালাই কি কৰিলে যে নিশাই গিৰিবালা তাৰ মাজতে কি হ'ল তাৰ মাজতে গিৰিবালাই কি কৰিলে যে তেওঁ এই যে তেওঁ খোৱা বোৱা বিলাকৰ যিবিলাক ৰেষ্ট্ৰিকশ্যন এইবিলাক গিৰিবালাই মনা নাছিলে তাৰ মাজতে গিৰিবালাৰ ঘৰত তেওঁলোকৰ আটাকৰ শ্ৰাদ্ধ হৈছিলে আৰু শ্ৰাদ্ধত খাহীৰ মাংস ৰন্ধা হৈছিলে গিৰিবালাই সেই খাহী মাংসৰ গোন্ধত গিৰিবালাই লোভৰ পানী সম্বৰণ কৰিব পৰা নাছিলে আৰু মনে মনে গৈ পেলাই গিৰিবালাই সেই খাহী মাংস খোৱাৰ কাৰণে গিৰিবালাৰ ওপৰত যথেষ্ট অত্যাচাৰ চৰিলে ইভন গিৰিবালাৰ মাকে গিৰিবালাক ঢুকুৱাই লঠিয়াই আনি পেলাই এটা ৰুমৰ ভিতৰত পৰাচিত কৰি গিৰিবালাক ভৰাই থলে
গিৰিবালাই কিন্তু গিৰিবালাই সহ্য কৰিলে তাৰ পাছত যেতিয়া স্বামী গৃহৰ পৰা গিৰিবালাক নিবলৈ চৈ দিয়া গৰু গাড়ী পঠিয়াই দিলে এইবাৰ গিৰিবালাই ভাবিলে যে স্বামী গৃহলৈ যোৱা আৰু শ্মশান যোৱা একে কথা কাৰণ তাত গৈ তাই এটা মৃতকৰ জীৱন যাপন কৰিব লাগিব গতিকে মাজ নিশাই গিৰিবালাই কি কৰিলে যে দৌৰ মাৰি মাৰ্ক চাহাবৰ ওচৰলৈ গৈছে মাজ নিশা কিজানি গিৰিবালাক মাৰ্ক চাহাবে এই বিপদৰ পৰা উদ্ধাৰ কৰে গিৰিবালাই মাৰ্ক চাহাবৰ ওচৰলৈ গৈ গৈছিলে গিৰিবালা বৰষুণত তিতি গৈছিল তাইৰ সমস্ত শৰীৰ প্ৰচণ্ড বৰষুণ আছিলে গিৰিবালা তেনেকৈয়ে গৈছিলে মাৰ্কিনৰ চেমিজ পানীৰে তিতি গাত যেন লিপিত খাইহে ধৰিছিল মেখেলাখন তাই কলা ফুলৰ ওপৰলৈ গুচাই লৈ পিন্ধিছিল তাই কলা ফুলযোৰ এযোৰ হৰিণা পশুৰ দৰে কোমল উদং কলা ফুলযোৰৰ সৈতে এই সময়ত তাইক এজনী তেনেই কম বয়সীয়া ছোৱালীৰ দৰে লাগিছিল হাৰিকেনৰ ক্ষীণ পোহৰত বৰষুণত সম্পূৰ্ণভাৱে তিতি যোৱা তাইৰ শৰীৰৰ পৰা এক ঐশ্বৰিক জ্যোতিহে যেন বাকী হৈ আহিছিল বিস্ময়ত অভিভূত বিমুখ মাৰ্ক চাহেবে একেটা ভংগীৰে দুৱাৰৰ ওচৰত থিয় হৈ ৰল এইবাৰ এক প্ৰকাশ আতাহ পাৰি উঠিল গিৰিবালাই দুৱাৰখন বন্ধ কৰি দি চাহেব পানীৰ চিটা পৰিব এতিয়া গিৰিবালা এয়া সাতম পুৰুষীয়া ৰীতি ভংগ হৈছে তুমি উভতি যোৱা গিৰিবালা উঠিল মাৰ্কৰ কথালৈ ভ্ৰূক্ষেপ নকৰি তাই দুৱাৰত ঠেঙাৰ দিলে আকৌ বৰপিৰাত আহি তাই বহিল গাঁতালাৰে তাই হাত আৰু মুখৰ বৰষুণৰ পানী হৈছিলে তিতি চপচপীয়া হৈ গাত গিলিত খাই লাগি থকা মাৰ্কিন কাপোৰৰ চেমিজটো খোলাৰ আয়োজন কৰিল নিজৰ পিনোন্নত বক্ষযুগল মাৰ্কৰ পৰা আঁতৰ কৰিবৰ বাবে মেখেলাখন কিছু সময় দাঁতেৰে কামুৰি ধৰি থাকিল কি কৰে গোসাঁইৰ ছোৱালী এতিয়া মাৰ্ক চাহেবে চকু আঁতৰাই আনিলে আহা গিৰিবালা আহা মই তোমাক আগুৱাই থওঁ এয়া বৰ বেয়া সময় তোমাৰ মনৰ অৱস্থা ঠিক নহয় মই চব কথাই বুজি পাইছো নাই কোনো ভ্ৰূক্ষেপ কৰা নাই গিৰিবালা তিতা চেমিজটো চেপি তাই পীৰাৰ ওপৰত থলে খোপাটো খুলি চুলিখিনি কিছু সময় হাতেৰে লিৰিকি বিদাৰি থাকিল একেবাৰে যেন নিশ্চিন্ত হৈ আহিছে একেবাৰে যেন সাজু হৈ আহিছে কোনো কথা আৰু হৃদয়ংগম নকৰিব বুলিয়ে যেন বদ্ধপৰিকৰ হৈ আহিছে এইবাৰ পোন হৈ তাই মাৰ্কৰ মুখলৈ চালে এই প্ৰচণ্ড শক্তিশালী দৃষ্টি মাৰ্কক বোবা কৰি তুলিলে শহুৰে মোক নিবা মানুহ এক পৰ পঠাইছে গাড়ী চৈ দিয়া হৈছে পাখাৰা পৰ্দা লগাব বাকী আছে মই নেযাওঁ তাকে যোৱা আৰু শ্মশানক যোৱা একে কথা মই জীয়াই গৰা সোমাব নোৱাৰো চাহাব গিৰিবালাই আকৌ মূৰ তুলি চাই তাই এইবাৰ চাহাবক কলে মই মনেদি শৰীৰেদি বঙৰাৰ গোহাঁই মোৰ স্বামীক বান্ধি ৰাখিব পৰা নাছিলো কওঁচোন চাহাব শৰীৰৰ এনে আৱশ্যক নাই ইয়াৰ এমনি শক্তি নে চব কিছু তুচ্ছ হৈ যায় কম কথানে বাৰু মনৰ ঐশ্বৰ্যও ধূলাৰ দৰে অৰ্থহীন হৈ পৰে জগলীয়াৰ পাৰৰ গহনি মুখাই কৈছিল গিৰিবালা ঠগুৱা ফুলেচি ফুলৰ দৰে চেহেৰা মই সেই কথা পঠিয়াইছিলো চুই চোৱা চাহেব চুই চোৱা সাৰ মৰ্ম একো নাই মোৰ এই দেহাৰ পিছুৱাই গল মাৰ্ক চাহাব সংযমী জ্ঞান পিপাসু স্পৰ্শকাতৰ চাহাবৰ হৃদয়ৰ দেৱতাৰ হাহাকাৰ কৰি প্ৰথমবাৰৰ বাবে নাৰী দেশৰ এই অপূৰ্ব শোভা দেখি স্তব্ধ হৈ পৰিল সন্যাসী চাহাব কি দুখত পৰিলে এনে হয় নাৰীয়ে নিজৰ ওপৰত এনেদৰে ভয়ংকৰ পৰীক্ষা লবলৈ সংকোচ নকৰা হয় নাই সেই ৰহস্য এইজন দৰদী চাহাবে নাজানে কোনোদিনে নাৰীৰ সংস্পৰ্শলৈ নহা চাহাবে নাৰীৰ মনৰ এই ৰহস্যৰ কথা জানে কেনেকৈ তেওঁৰ দুৱাৰৰ ওচৰত একেটা ভংগীতে থিয় হৈ ৰল যদিও তেওঁৰ অন্তৰাত্মাৰ সন্মুখৰ মানুহজনীৰ ওচৰলৈ যেন আগুৱাই গল তাইক সন্তৰ্পণে তুলি ধৰিলে তাইক অভয় দিলে কিন্তু ঠিক সেই মুহূৰ্ততে কি হল যে আচলতে গিৰিবালাই আহ্বান কৰিছিলে মাৰ্ক চাহেবক কিন্তু মাৰ্ক চাহেবে কিন্তু তাইক স্পৰ্শও কৰা নাছিলে ঠিক সেই মুহূৰ্ততে কুলপুৰুষিতে আহি দুৱাৰত খুব জোৰে জোৰে ঢুকিয়াই গিৰিবালা আৰু মাৰ্ক চাহেবক সেইটো অৱস্থাত পাই চিঞৰ বাখৰ কৰি তই ধৰ্ম নষ্ট কৰি তোৰ সতীত্ব নষ্ট হলে এনেকুৱা ধৰণৰ কথা কৈ পেলাই গিৰিবালাক তাৰ পৰা ওলাই লৈ গৈ পেলাই পৰাচিতৰ আয়োজন কৰিলে এইবাৰ গিৰিবালাই চৰম পৰাচিতৰ সন্মুখীন হল এইটো হৈছে মেহদাহ প্ৰথা এইবাৰ গিৰিবালাক কি কৰিলে যে এটা বাঁহ খেৰ জাবৰ জোথৰ এইবিলাক গোটাই পেলাই এটা ঘৰ বনাই পেলাই গিৰিবালাক তাৰ ভিতৰত সোমোৱাই দিয়া হল আৰু এই প্ৰথাটোৰ নিয়ম আছিলে যে জুই দিয়াৰ লগে লগে সিটো মূৰেদি মানে যিগৰাকী পৰাচিত হব তেওঁ ওলাই আহিব লাগে
গতিকে গিৰিবালাক সেই পৰাচিতৰ বাবে সাজু কৰা হ'ল গিৰিবালা পৰাচিতৰ বাবে সাজু হ'ল গিৰিবালাই ক'লে জুই লগাই দিয়ে মই ওলাই দিম জুই লগাই দিলে কুলপুৰুষিতে চিঞৰিলে মাইচেনা ওলাই আহ গিৰিবালা কিন্তু ওলাই নাহিল গিৰিবালা জুইত জাহ গ'ল চাৰিওফালে মানুহ পুৰা গোন্ধ মানুহে পাবলৈ ল'লে গিৰিবালা এনেকৈয়ে গিৰিবালাই এই সমাজখনৰ প্ৰতি প্ৰতিবাদ কৰিলে এনেকৈয়ে গিৰিবালাই আত্মহত্যাৰ জৰিয়তে এই সমাজখনৰ এই পুৰুষতান্ত্ৰিক সমাজখনৰ মুখত গিৰিবালাই চৰম প্ৰতিবাদৰ জৰিয়তে গিৰিবালাই এই পুৰুষতান্ত্ৰিক সমাজখনৰ ওচৰত গিৰিবালা অৱশেষত সেও মানিলে গিৰিবালাৰ এই প্ৰতিবাদৰ জৰিয়তে গিৰিবালাই এই সমাজখনৰ যি ভণ্ডামি চলি আহিছিল এই বিধৱা নাৰীসকলৰ ওপৰত এই কম বয়সীয়া বিধৱা নাৰীসকলৰ ওপৰত তাৰেই যেন প্ৰতিবাদ জনালে গিৰিবালাই এই প্ৰতিবাদৰ এই যি আত্মহত্যা কৰিলে এই আত্মহত্যাৰ জৰিয়তে গতিকে সেই সময়ত সেই সকলোবিলাক এইবিলাক কথা কিন্তু মামণি ৰয়ছম গোস্বামীয়ে তেওঁৰ চৰম উপলব্ধিৰ জৰিয়তে লিখিছে তেওঁ দেখিছিলে তেওঁৰ সমাজত চলা বিধৱাসকলৰ ওপৰত চলা এই নিৰ্যাতন তেওঁ দেখিছিলে সেই একেখন উপন্যাসতে দুৰ্গাই কি হৈছিলে যে তেওঁ পেশীয়েক গিৰিবালাৰ পৰিশীয়েক দুৰ্গাই যদিও তেওঁ প্ৰতিবাৰতে তেওঁ গিৰিয়েকৰ শৰণত ফুল তুলসী দি পূজা কৰিছিল তেওঁ কোনো ধৰণৰ পুৰুষক তেওঁ ইভুন কি হৈছিলে যে পুৰুষৰ চাহটোও তেওঁ নগচকিছিলে এবাৰ মাৰ্ক চাহেব সেইফালে আহোঁতে চাহটো গচকিবলগীয়া হোৱাৰ কাৰণে তেওঁ আঁতৰি আহিছিলে গতিকে তেওঁ তেনেকুৱা ধৰণৰ নিয়ম নীতিৰ মাজেদি দুৰ্গা চলিছিলে কিন্তু দুৰ্গাও ডিপ্ৰাইভ হৈছিলে সেই সময়ত বিধৱাসকলে সেই সময়ত নাৰীসকলে কি হৈছিলে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছিলে দুৰ্গাক কি হৈছিলে যে দুৰ্গাক বিয়া দিয়া দিন ধৰি কি কৰিছিলে যে দুৰ্গাৰ প্ৰতি গৃহত যদি কিবা এটা অমংগল ঘটে সকলোবিলাক দুৰ্গাৰ ওপৰতে জাপিছিলে আৰু কোৱা হৈছিলে যে দুৰ্গাৰ কুষ্ঠিত পাপগৃহৰ পাপগ্ৰহৰ প্ৰভাৱ আছে আৰু দুৰ্গাৰ দেউতাকে কুষ্ঠি সলাই পেলাই বিয়া দিছিলে বুলি দুৰ্গাক সদায় প্ৰতি গৃহত লাঞ্ছনা গঞ্জনা কৰি আছিলে যিকোনো অমংগল হলে পটককে যদি ফেঁচা এটাও মানে পেৰত পৰি পেলাই উলিয়াই তেতিয়াহ'লে দুৰ্গাকে দোষাৰোপ তেওঁলোকে কৰিছিলে গতিকে দুৰ্গাৰ প্ৰতি মৃত্যুৰ পিছত তেওঁলোকে দুৰ্গাক কোনো ধৰণৰ খবৰ লোৱা নাছিলে দুৰ্গাই বৰ আশা কৰিছিলে যে তেওঁৰ ভাগৰ যিখিনি মাটি সম্পত্তি সেইখিনি পাব কিন্তু দুৰ্গাই সেইবিলাক একোৱেই পোৱা নাছিলে তাৰপাছত দুৰ্গাই কি ভাবিছিলে যে তাই যিহেতু এগৰাকী পতিব্ৰতা নাৰী হিচাপে উপন্যাসিক এটাই চিত্ৰিত কৰিছে গতিকে দুৰ্গাই ভাবিছিলে যে তেওঁৰ যোনখিনি অলংকাৰ আছে অলংকাৰ আছে সেইখিনি বিকি পেলাই তেওঁ স্বামীৰ অস্থি গংগাত তেওঁ বিসৰ্জন দিব সেইকাৰণে তেওঁ কি কৰিছিলে যে সেইখিনি তেওঁ সৰু গোসাঁনীৰ ঘৰৰ এটা ট্ৰাংকত তেওঁ সযতনে থৈ দিছিলে কিন্তু সেইখিনি চুৰেৰে তেওঁ তাৰ পৰা লৈ গুচি গৈছিলে আৰু দুৰ্গাৰ কি হৈছিলে যে দুৰ্গা একেবাৰে মানে মানসিক বেলেঞ্চ দুৰ্গাই হেৰুৱাই পেলাইছিল গতিকে দুৰ্গাৰ শেষত কি হৈছিলে গৈ যে আৰু এটা কথা মামণি ৰয়ছম গোস্বামীয়ে দেখুৱাইছে যে দুৰ্গাৰ কি হৈছিলে যে দুৰ্গাই ইমান সুন্দৰকৈ তেওঁ তাইৰ এই ৰীতি নীতি পালন কৰি আছিলে যদিও তেওঁ কি কৰিছিলে যে এদিন ৰাতি গিৰিবালাই দেখি পেলাই ভয় খাই গৈছিলে যে দুৰ্গাই কি কৰিছিলে তাইৰ স্তনদয়ত তাইৰ গিৰিয়েকৰ খৰমজোৰ মোহাৰি আছিল তাৰমানে কি তাৰমানে দুৰ্গাৰো এই জীৱন ভাল লগা নাই তাইও আচলতে ছাপ্ৰেশ্যনত আহিহে এই জীৱন তাই পালন কৰিছে কোনো নাৰীয়ে তেনেকৈ থাকিবলৈ ভাল পোৱা নাছিলে গতিকে এই যিবিলাক মানসিক অন্তৰ্দ্বন্দ্ব নাৰী মনৰ যি অন্তৰ্দ্বন্দ্ব সেই অন্তৰ্দ্বন্দ্ব মামণি ৰয়ছম গোস্বামীয়ে অতি সুন্দৰভাৱে এই চৰিত্ৰটিৰ জৰিয়তে ফুটাই তুলিছে ইয়াৰ পাছতে তেওঁ এইখন উপন্যাসতে তেওঁ বৰ্ণনা কৰিছে সৰু গোসাঁনীৰ চৰিত্ৰটো সৰু গোসাঁনী তেওঁলোকৰ সম্বন্ধীয় এগৰাকী খুৰীয়েক তেওঁ বিধৱা অত্যন্ত সুন্দৰী এগৰাকী তেওঁ বিধৱা নাৰী সৰু গোসাঁনীৰ বিধৱা যদিও সৰু গোসাঁনী কিছু পৰিমাণে বেলেগ তেওঁ সেই সময়ত তেওঁৰ স্বামী ঢুকোৱাৰ পিছত তেওঁ নিজেই মানে শিষ্যক শৰণ দিছিলে তেওঁ নিজাকৈ তেওঁ কোনো স্বামী গৃহলৈ তেওঁ উভতি যোৱা নাছিলে তেওঁ নিজাকৈ তেওঁ নিজৰ গৃহতে আছিলে তেওঁ মাটি বাৰী চোৱা চিতা কৰিছিলে তেওঁ খাজনা সংগ্ৰহ কৰিছিলে এইবিলাক কাম তেওঁ কৰিছিলে তাকে দেখি গোসাঁনীয়ে গিৰিবালাৰ মাকে কৈছিলে যে এই বৰ সাহসী বা সেই কথাটো মানে তেওঁলোকে বৰ ভাল পোৱা নাছিলে সৰু গোসাঁনীয়ে আকৌ সেই সময়তে হেৰেমদাৰ পৰা এজন বাপু আহিছিলে মহিধৰ বাপু আৰু মহিধৰ বাপুৱে কি কৰিছিলে যে সৰু গোসাঁনী তেওঁ মানে কিছু পৰিমাণে সৰু গোসাঁনীক বিশ্বাস জন্মাই পেলাই
যে অকলশৰীয়াকৈ থকাটো বৰ ভাল কথা নহয়, মই আপোনাক কিছু এনেকুৱা সহায় কৰিব পাৰিম, তেনেকুৱা ধৰণে মহিধৰ বাপু আহি সৰু গোসাঁনী লগ হলহি। তেতিয়া সৰু গোসাঁনীও চিন্তা কৰিলে যে মহিধৰ বাপু থাকিলে মোৰ খাজনা সংগ্ৰহ কৰাত সুবিধা হ'ব। কিন্তু মহিধৰ বাপু অহাৰ লগে লগে সৰু গোসাঁনীৰ মনলৈও যি মানসিক তেওঁৰ পৰিৱৰ্তন আহিছে, তেওঁৰ যি ঔপন্যাসিকে যোনখিনি বৰ্ণনা দিছে সেইখিনিৰ পৰা আমি সহজেই অনুমান কৰিব পাৰো তেওঁৰ যৌন কোঠা জাগৰণ হৈছে। কাৰণ এই বিধৱাসকল খুব কম বয়সতে বিধৱা হয়। গতিকে তেওঁলোকৰ যি শাৰীৰিক প্ৰয়োজন, তেওঁলোকৰ যি দৈহিক প্ৰয়োজন, সেই দৈহিক প্ৰয়োজনখিনি তেওঁলোকৰ আনুষংগিক হৈ থাকে। গতিকে এই কথাবিলাক এগৰাকী নাৰীৰ দৈহিক প্ৰয়োজনৰ বৰ্ণন কেৱল মামণি ৰয়ছম গোস্বামীয়ে ইমান সুন্দৰকৈ দিব পাৰিছে। সকলো সময়তে সৰু গোসাঁনীয়ে বাট চাই থাকে, মহিধৰ বাপু আহক, মহিধৰ বাপু আহক। আমি দেখিবলৈ পাওঁ যে তেওঁ ৰন্ধা বঢ়া কৰিছে, তেওঁ বাৰে বাৰে বাটলৈ বাট চাইছে, মহিধৰ বাপু আহিব, তেওঁ মহিধৰ বাপুৰ কাৰণে তেওঁ বেঙেনা বিলাহী এইবিলাক ধৰণৰ তেওঁ পাচলি বনাইছে, মহিধৰ বাপু আহিব। দুৱাৰত কোনোবাই যদি খটখটাইছে তেওঁ ভাবিছে মহিধৰ বাপু আহক, মহিধৰ বাপু আহক। উপন্যাসখনত ইয়াৰ বৰ্ণনা আমি পাওঁ